বেলেগৰ ভিডিঅ' ডাউনলোড কৰি আকৌ আপোনাৰ ইউটিউব চেনেলত আপলোড কৰক আৰু আপুনি সেই ইউটিউব চেনেলটো মনিটাইজ কৰি মাহত আপুনি 10,000 পৰা 18,000 টকা ইজিলি আৰ্নিং কৰক। হেল্ল' বন্ধুসকল, মই ৰাহুল আপোনালোকক আকৌ স্বাগতম জনাইছোঁ এছএম ক্ৰিয়েটৰ চেপ্টাৰ উন্নত ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, মোক এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্টত সুধিছিল যে আমি কেনেকৈ বেলেগৰ ভিডিঅ' নিজৰ ইউটিউব চেনেলত ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ সুধিছিল। লগতে মই আজি এই ভিডিঅ'টোত আপোনালোকক এই ডাউটটো ক্লিয়াৰ কৰিম যে আপোনালোকে কেনেকৈ বেলেগৰ ভিডিঅ' নিজৰ ইউটিউব চেনেলত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু কেনেকৈ সেই বেলেগৰ ভিডিঅ'বোৰ আপলোড দি আপুনি আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ কৰি আপোনালোকে ভালেখিনি টকা আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগতে আপোনালোকক কৈ দিওঁ যে যদি আপোনালোকে ইউটিউব বা অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে গ্ৰ' কৰিব বিচাৰে, যেনেকৈ আপোনালোকে ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে গ্ৰ' কৰিব বিচাৰে আৰু ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকৰ কিছুমান জানিবলগীয়া কথা আপোনালোকে জানিব বিচাৰে অসমীয়াত, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ মই প্ৰতিদিনে ইউটিউবত গুৰুত্বপূৰ্ণ কথাবোৰ মই আপলোড কৰিয়ে থাকোঁ এই ইউটিউব চেনেলটো। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি বেলেগৰ ভিডিঅ' ব্যৱহাৰ কৰি আপোনাৰ ইউটিউব চেনেল আপলোড দিব বিচাৰে, তেনেহ'লে আপোনাৰ ইয়াত আহিব। মেইন কথাটো হৈছে আপোনাৰ চেনেল কেটেগৰী। আপোনাৰ চেনেল কেটেগৰী কি? যদি আপোনালোকৰ এই তিনিটা কেটেগৰী থাকে, তেনেহ'লে আপুনি একদম সহজ সৰলভাৱে আপুনি বেলেগৰ ভিডিঅ' ইউজ কৰি আপোনাৰ চেনেলত আপলোড কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ কপিৰাইট ইছ্যু বা আপোনালোকৰ চেনেল মনিটাইজ প্ৰব্লেম নাহে। কিন্তু আপোনালোকৰ যদি এই তিনিটা কণ্টেণ্ট এই তিনিটা চেনেল কেটেগৰীৰ বাহিৰে আপোনালোকে বেলেগ কেটেগৰী চিলেক্ট কৰি আপুনি বেলেগৰ ভিডিঅ' আপলোড কৰে, তেনেহ'লে আপোনালোকে এই দুটা প্ৰব্লেম আপোনালোকে ফেচ কৰিব লাগিব। নম্বৰ 1 প্ৰব্লেমটো হৈছে আপোনালোকৰ ডিমনিটাইজেশ্যন বা আপোনালোকৰ ৰিউজড কণ্টেণ্ট। ছেকেণ্ডটো হৈছে আপোনালোকৰ কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক। এই দুটা মেইন সমস্যা আপোনালোকে ভৱিষ্যতে দেখা দিব পাৰে যদি আপোনালোকে এই তিনিটা আপোনালোকে চেনেল কেটেগৰী বাছি নলয় বা আপুনি বেলেগ কেটেগৰী বাছি লয়। বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে কেনেকৈ এই তিনিটা চেনেল কেটেগৰী আপোনালোকে বাছি ল'ব আৰু কেনেকৈ আপোনালোকে বেলেগৰ ভিডিঅ' একদম সহজ সৰলভাৱে আপলোড কৰিব পাৰিব। প্ৰথম কথাটো হ'ল আপোনালোকে এটা নতুন ইউটিউব চেনেল খুলিব লাগিব। আপোনালোকে যিটো ইউটিউব চেনেল কাম কৰিম বুলি ভাবি আছে, যদি আপোনালোকৰ পুৰণা ইউটিউব চেনেল খোলা আছে আৰু আপোনালোকে সেই ইউটিউব চেনেলত আপোনালোকে কাম কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই ভুলটো নকৰিব। কাৰণ আপোনালোকৰ নতুন চেনেল খুলি ল'ব। নতুন চেনেলটো খুলি ল'লে কি হয়, আপোনালোকৰ ইউটিউবে গম পায় যে আপোনালোকে হয় যে এই তিনিটা মানে আপোনালোকৰ মেইন কথা হৈছে আপোনালোকে এডিটিং কৰে বা আপোনালোকে ৰিয়েকশ্যন ভিডিঅ' বনায় বা আপোনালোকে এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনায়, তেনেহ'লে আপোনালোকৰ ইউটিউবে এলাউ কৰে কিছু মানে আপোনালোকক সীমাবদ্ধভাৱে আপোনালোকক এলাউ কৰিব যে আপোনালোকে এইখিনি সীমাৰ ভিতৰত আপোনালোকে বেলেগৰ ভিডিঅ' আপোনালোকে একদম ইউজ কৰিব পাৰিব, কোনো ধৰণৰ আপোনালোকৰ সমস্যা নাহে। যদি আপোনালোকে ইউটিউবৰ কিছুমান গাইডলাইন আপোনালোকে বুজি লব, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে, কাৰণ মই ইউটিউবৰ লগত জড়িত সকলোবোৰ গাইডলাইন বা নিয়ম নীতি এইবোৰ কথাৰ ওপৰত মই ভিডিঅ' বনাই থাকোঁ আৰু মোৰ এই ইউটিউব চেনেলত মই আপলোড কৰিয়ে থাকোঁ। তাৰপিছত আপোনালোকে কি কৰিব লাগে, আপোনালোকে প্ৰথমতে আপোনালোকে এটা ইউটিউব চেনেল আপোনালোকে নতুনকৈ খুলি ল'ব। খুলিলে আপোনালোকে চিম্পলি আপোনালোকৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰত ডেস্কটপ মোডটো অন কৰি আপোনালোকে ইউটিউব ষ্টুডিঅ' এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। তাৰপিছত আপোনালোকে গৈ ছেটিংছত ক্লিক কৰিব। তাতে আপোনালোকৰ চেনেল কেটেগৰীত আপোনালোকৰ যি চেনেলৰ নাম আৰু আপোনালোকৰ চেনেলৰ আপুনি যি ভিডিঅ' বনাম বুলি ভাবিছে সেই ভিডিঅ'বিলাকৰ লগত মিল খোৱাকৈ কিছুমান চেনেল কিৱৰ্ড ৰাখি দিব। কিৱৰ্ড ৰাখি কিনে আপোনালোকে ছেভ কৰি দিব। আৰু প্ৰথম কথাটো হৈছে আপোনালোকে যেতিয়া আপোনালোকে বেলেগৰ ভিডিঅ' ব্যৱহাৰ কৰিব, আপোনালোকে তেতিয়া ডাইৰেক্টলি আপোনালোকে বেলেগৰ ভিডিঅ'টো আপোনালোকে ব্যৱহাৰ কৰি নিদিব। হয়, আপোনালোকে অলপমান এডিটিং কৰি অলপ সাল সলনি কৰি দিব। যেনেকৈ আপোনালোকে আগৰ কিছুমান ভিডিঅ' ক্লিপ কাটি দিব বা মাজৰ কিছুমান ভিডিঅ' ক্লিপ কাটি দিব বা আপোনালোকে লাষ্টৰ কিছুমান ভিডিঅ' ক্লিপ কাটি দিব, তেনেকৈহে আপোনালোকে বেলেগৰ ভিডিঅ' ইউজ কৰিব পাৰিব। যদি আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিছে আৰু আপলোড কৰিছে, তেনেহ'লে আপোনালোকক ৰিউজ কণ্টেণ্ট বা আপোনালোকৰ কপিৰাইট ক্লেইমবোৰ সমস্যাবোৰ আহিব আৰু আপোনালোকৰ চেনেলটো মনিটাইজ নহ'ব। যদি আপোনালোকৰ মনিটাইজ হোৱা চেনেলত আপোনালোকে এইবোৰ কাম কৰে, তেনেহ'লে আপোনালোকৰ চেনেলটো ডিমনিটাইজ হৈ যাব বা আপোনালোকৰ চেনেলত ষ্ট্ৰাইক পৰি যাব আৰু আপোনালোকে ভৱিষ্যতে সেই চেনেলটোৰ পৰা একো আপোনালোকে এক্সপেক্টেশ্যন কৰিব নোৱাৰিব। আপোনালোকে অলপ আৰ্নিঙো কৰিব নোৱাৰিব আৰু আপোনাৰ সেই চেনেলটো একদম অচল হৈ পৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, কাৰণ মই ইউটিউবৰ লগত জড়িত সকলোবোৰ কথা অসমীয়াত আলোচনা কৰি থাকোঁ আৰু মোৰ এই ইউটিউব চেনেলটোত আপলোড কৰি থাকোঁ। বন্ধুসকল, আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকক আকৌ এবাৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ মাজত।